Hello my dear students, আজি 11 chemistry structure of atom পরমাণু গঠন এইটো চ্যাপ্টার এটা ইম্পর্টেন্ট টপিক আলোচনা কৰিম হেটো হৈছে নোট সম্পৰ্কে কোনো এটা অৰবিটেলৰ কিমানটা ৰেডিয়েল নোট থাকিব কিমানটা কোনিক নোট থাকিব হে সম্পৰ্কে আমি আলোচনা কৰিম অলৰেডি নোট সম্পৰ্কীয় এটা ভিডিও আপলোড কৰিছো তোমালোকে যদি চোৱা নাই চাই লবা ৰেডিয়েল নোট উলিওৱাৰ সূত্ৰটো কি কোনিক নোট উলিওৱাৰ সূত্ৰটো কি মুড নোট উলিওৱাৰ সূত্ৰটো কি সকলোবিলাক আলোচনা কৰিছো গতিকে আজি ডাইৰেক্ট ফৰ্মুলা লিখি ইয়াৰ পৰা আৰু কিছুমান एग्जांपल আমি লৈছো 3s অৰবিটেলৰ কাৰণে কি কৰিব লাগে নাম্বাৰ অফ ৰেডিয়েল নোট অৰ্থাৎ ৰেডিয়েল নোটৰ সংখ্যা আৰু নাম্বাৰ অফ এঙ্গুলাৰ নোট বা কোনিক নোটৰ সংখ্যা উলিয়াব লাগে ৰেডিয়েল নোটৰ যেটো ফৰ্মুলা আছিল ৰেডিয়েল নোটৰ যেটো ফৰ্মুলা আছিল n - l - 1 ওকে এইটো ফৰ্মুলা হৈছে ৰেডিয়েল নোটৰ সংখ্যা উলিওৱাৰ ফৰ্মুলা ইয়াতে n মানে প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ মুখ্য কোয়ান্টাম সংখ্যা ইয়াতে 3s অৰবিটেল সেই কাৰণে 3s অৰবিটেলৰ কাৰণে n ৰ মান 3 হ'ব -l s অৰবিটেলৰ কাৰণে l = 0 l = 0 হলে s অৰবিটেল অলৰেডি লিখি দিছো l = 0 হলে s অৰবিটেল l = 1 হলে p অৰবিটেল l = 2 হলে d অৰবিটেল এটো অলৰেডি আমি আলোচনা কৰিছো গতিকে ইয়াতে l 3s অৰবিটেলৰ কাৰণে l ৰ মান 0 আহিছে -1 ওকে so 3 - 0 - 1 অৰ্থাৎ 3 পৰা 1 মাইনাস কৰিলে কিমান আহিব 2 তেনে হলে 3s অৰবিটেলত ৰেডিয়েল নোট কিমানটা আছে দুটা আছে আৰু কোনিক নোট কিমানটা হ'ব কোনিক নোটৰ যেটো ফৰ্মুলা আছিল l ওকে so কোনিক নোট যেটো ফৰ্মুলা l এতিয়া 3s ৰ কাৰণে l ৰ মান কিমান 0 হলে s অৰবিটেল অৰ্থাৎ 3s অৰবিটেলৰ কাৰণে কোনিক নোট 0 আৰু ৰেডিয়েল নোট কিমান 2 অতে টোটাল নোট কিমান হ'ব চাই লোৱা টোটাল নোট অৰ্থাৎ মুঠ নোটৰ সংখ্যা নাম্বাৰ অফ টোটাল নোটস ওকে সো টোটাল নোটস ইকুয়াল টু কিমান হয় ৰেডিয়েল নোট প্লাস কোনিক নোট দুটা যোগ কৰিব লাগে বা আৰু এটা ফৰ্মুলা আছে n - 1 ফৰ্মুলা এপ্লাই কৰিব পাৰা সো n - 1 এটো টোটাল নোট উলিওৱাৰ ফৰ্মুলা n - 1 n ৰ মান কিমান ইয়াতে 3 সো 3 লিখিলো -1 3 পৰা 1 মাইনাস কৰিলে 2 সেই কাৰণে মুঠ নোটৰ সংখ্যা ইয়াতে কিমান হ'ব দুটা হ'ব ওকে এনেকৈ উলিওৱা হয় এতিয়া 2 নম্বৰটো দিয়া আছে 3p অৰবিটেল ওকে সো 3p অৰবিটেলৰ কাৰণে আমাৰ ৰেডিয়েল নোট উলিয়াব লাগে সো নাম্বাৰ অফ ৰেডিয়েল নোটস ৰেডিয়েল নোটৰ সংখ্যা n - l - 1 n - l - 1 n ইয়াতে কিমান 3 l = 1 হলে p অৰবিটেল হয় সেই কাৰণে l ৰ মান ইয়াতে কি হ'ব 1 হ'ব -1 ওকে সো 3 -1 কি হ'ব -2 হ'ব 3 - 2 কি হ'ব 1 সো ৰেডিয়েল নোট কিমানটা পালো এটা পালো এতিয়া এঙ্গুলাৰ নোট অৰ্থাৎ কোনিক নোটৰ সংখ্যা নাম্বাৰ অফ এঙ্গুলাৰ নোটস কোনিক নোটৰ সংখ্যা ইয়াতে কিমান হ'ব l ওকে এতিয়া p অৰবিটেল সো l = 1 ৰ কাৰণে p অৰবিটেল সো এতে এঙ্গুলাৰ নোট কিমান হ'ব 1 therefore এতিয়া টোটাল নোট আমি উলিয়াব লাগিব টোটাল নাম্বাৰ অফ নোটস অৰ্থাৎ মুঠ নোটৰ সংখ্যা ফৰ্মুলা কি n - 1 n ৰ মান কিমান এতে 3p অৰবিটেল সো 3 - 1 2 গতিকে মুঠ নোট কিমান হ'ব দুটা হ'ব ওকে নিশ্চয় বুজি পালা এতে 3 নম্বৰটো দিয়া আছে 3d অৰবিটেল সো 3d অৰবিটেলৰ কাৰণে আমি কি উলিয়াব লাগে ৰেডিয়েল নোট উলিয়াব লাগে সো ৰেডিয়েল নোট নাম্বাৰ অফ ৰেডিয়েল নোট ইকুয়াল টু n - l - 1 n ৰ মান কিমান 3 l ৰ মান কিমান হ'ব 2 হ'ব l = 2 হলে d অৰবিটেল হয় 1 ওকে সো 3 - 2 - 1 3 3 - 3 কিমান হ'ব 0 ওকে সো ৰেডিয়েল নোট কিমান পালো 0 পালো এবাৰ এঙ্গুলাৰ নোটস কিমান হ'ব l অনলি l ফৰ্মুলা ব্যৱহাৰ কৰা হয় l = 2 হ'ব কাৰণ l ৰ মান 2 ৰ কাৰণে আমি d অৰবিটেল পাও সো এঙ্গুলাৰ নোট কিমান পালো 2 ওকে গতিকে টোটাল নাম্বাৰ অফ নোটস সিম্পলি টোটাল নোট বুলি লিখিব পাৰা মুঠ নোটৰ সংখ্যা ইকুয়াল টু
ফৰ্মুলা কি আছিল n-1 ওকে ফৰ্মুলাটো কি আছিল n-1 nৰ মান ইয়াতে 3d অৰবিটেল সো 3d অৰবিটেলৰ কাৰণে nৰ মান 3 3 - 1 = 2 এটো হৈছে আমাৰ आंसर এনেকৈ এঙ্গুলাৰ নোট ৰেডিয়াল নোট আৰু টোটাল নোট উলিওৱা হয় বহুত ইম্পৰ্টেন্ট টপিকটো এটো অলপ ভালকৈ প্ৰেক্টিস কৰিবা